নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ নাম জিতু দাস আৰু আজি আমি পঢ়িম ক্লাছ 7ৰ চেপ্টাৰ 4 আৰু বিষয়টো হৈছে তাপ, মানে ইংৰাজীত হ'ব হিট। হিট বুলি ক'লে তোমালোকে জানা আমাৰ গৰম, আমি যে উষ্ণতা অনুভৱ কৰোঁ সেইটো হৈছে হিট। এতিয়া হিটটো আমাৰ উৎসটো তোমালোকে জানা, বিশেষ কৰি জুই। যেতিয়া আমাৰ মানৱ সভ্যতা বিকাশ হৈছিল তাৰ মূল কাৰণটো আছিল জুই। জুইৰ আৱিষ্কাৰৰ ফলতে মানুহে ইমান বিকাশ হ'বলৈ সুবিধা পালে। এতিয়া আমি শীতৰ বিষয়ে বা তাপৰ বিষয়ে আলোচনা কৰিম। তাপ কেনেকুৱা প্ৰকৃতিৰ তাপ আছে, তাপবোৰ কেনেকৈ পৰিবহন হয়, সঞ্চালিত হয়, বা আমি বিভিন্ন পাত্ৰত বা বিভিন্ন তাপ কেনেকে আমি জোখো বা দেহৰ উষ্ণতা আমি কেনেকে জোখো, এই গোটেই কথাখিনি আমি চেপ্টাৰত পঢ়িম। ঠিক আছে, এতিয়া মূল কথাখিনিত আহো আমি। তোমালোকে আগৰ চেপ্টাৰটোত যদি পঢ়িছা, চাইছা ভিডিঅ'টো, তেতিয়াহ'লে গম পাইছে যে আমি ঊণৰ কাপোৰ কিয় পিন্ধো, আমি যাতে গৰমটো দেহৰ গৰমটো ৰাখিব পাৰোঁ। কি হয়, ঊণৰ কাপোৰবিলাক হৈছে আমাৰ তাতে কি থাকে, আমাৰ বায়ুৰ সেই থাকে, স্পেচ থাকে, আৰু তাতে বায়ু পৰিবহণৰ কাৰণে স্পেচ থাকে। আৰু ইয়াত চাই লওঁ আগৰ চেপ্টাৰটোত কি লেখা আছে। এই ঊণৰ ঊণ যি থাকে আমাৰ ভেড়া বা ইয়াক বা উট, এইবোৰ যি প্ৰাণীৰ পৰা নোমবোৰ আনো, নোমৰ পৰা যি আমি ঊণ পাওঁ, এই ঊণৰ নোমবোৰ কি থাকে, বায়ু ধৰি ৰাখিব পাৰে। বায়ু হৈছে কি, তাপৰ কুপৰিবাহী। সেইকাৰণে কি হয়, আমি 4 নম্বৰ অধ্যায়ত এতিয়া পঢ়িম, মানে কি হয়, তাপৰ কুপৰিবাহী মানে বায়ুৰ মাজেৰে তাপটো পৰিবহন নহয়। ঠিক আছে, এতিয়া আমাৰ 4 নম্বৰ অধ্যায়ত কি হয়, ঊণৰ কাপোৰ কিয় পিন্ধো আমি, জাৰকালি বা শীতকালত যেতিয়া ঠাণ্ডা লাগে, আমাৰ দেহৰ পৰা যাতে উষ্ণতাটো, তাপটো বাহিৰৰ ঠাণ্ডা পৰিৱেশত ওলাই নাযায়, সেইকাৰণে কি হয়, দেহৰ উষ্ণতাটো যদি দেহতে থাকে, সেইকাৰণে আমি কি পিন্ধো, আমি ঊণৰ কাপোৰ পিন্ধো। ঠিক আছে, গ্ৰীষ্মকালত গৰম পৰিলে কি হয়, আমি পাতল ৰঙৰ কপাহী বস্ত্ৰ পিন্ধিবলৈ ভাল পাওঁ। গ্ৰীষ্মকালত কি হয়, বাহিৰৰ উষ্ণতাটো দেহৰ উষ্ণতাতকৈ বৃদ্ধি হৈ যায়। ঠিক আছে, বা বাহিৰৰ উষ্ণতাটো বাঢ়ি যায়, এতিয়া কি হয়, আমাৰ অসুবিধা হয়। আৰু যদি আমি ঊণৰ কাপোৰ পিন্ধো, তেতিয়া আমাৰ কি হ'ব, বেছি গৰম লাগিব। সেইকাৰণে আমি কি, পাতল ৰঙৰ কপাহী বস্ত্ৰ আমি পিন্ধো, বিশেষকৈ বগা বা কপাহী বস্ত্ৰবিলাকৰ মাজেৰে কি হয়, আমাৰ যিটো দেহৰ গৰম, সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে। বা ঘামৰ জৰিয়তে কি হয়, আমাৰ কপাহী কাপোৰে ঘামখিনি শোষণ কৰি লয়, আৰু এই ঘামখিনি বাহিৰৰ গৰমটো পাই, তাপটো পাই, সেই বাষ্পীভৱন হৈ যায়। ঠিক আছে, ঘামখিনি, আৰু সেই বায়ুখিনি ঘামখিনি আমাৰ যেতিয়া বাহিৰৰ উত্তাপত বাষ্পীভৱন হৈ যায়, তেতিয়া কি, আমি ঠাণ্ডা অনুভৱ কৰোঁ, আমি কমফৰ্টেবল ফিল কৰোঁ। সেইকাৰণে কি হয়, গ্ৰীষ্মকালত আমি কপাহী বস্ত্ৰ পিন্ধিব লাগে। এইখিনি কথা ক্লিয়াৰ? ঠিক আছে, নেক্সট আছে আমাৰ গৰম আৰু চেঁচাৰ বিষয়ে। গৰম মানে তোমালোকে জানা, এতিয়া বৰ্তমান গৰমৰে সময়, জুলাই মাহ চলি আছে। ঠিক আছে, আৰু চেঁচা হ'ব কেতিয়া, আমাৰ ঠাণ্ডাৰ দিনত আহি আমি ৱেডাৰটো কি পাম, বতৰটো চেঁচা পাম। ঠিক আছে, এতিয়া গৰম আৰু চেঁচাৰ আৰু বিশাল এটা ভাগ আছে, বহুত। এতিয়া আমি গৰম আৰু চেঁচা বস্তুবিলাকত ভাগ কৰিব পাৰোঁ, খোৱা বস্তুৰ ভিতৰত। যেনে আইচক্ৰীমটো কি হয়, চেঁচা হয়। চাহৰ পিয়লাত ডুবাই থোৱা চামুচখন কি হয়, তোমালোকে ভাবাচোন, সেইটো হ'ল গৰম। ফলৰ ৰসটো কি হয়, সাধাৰণতে চেঁচা হয়। টাৱাৰ হেণ্ডেল, যি আমাৰ টাৱাৰ থাকে, আমি ৰন্ধাৰ কাৰণে ব্যৱহাৰ কৰোঁ বস্তু, এই হেণ্ডেলডাল কি হ'ব, তাপৰ যেতিয়া আমি ইয়াত বাৰ্ণাৰ থাকিব, গেছৰ বা চুলাত, এই বাৰ্ণাৰৰ পৰা কি হয়, তাপটো ইয়াত লৈ পৰিবহন হ'ব। ঠিক আছে, এইটো কি ক'ব, হিট ট্ৰান্সমিশ্যন, মানে তাপৰ সঞ্চালন হ'ব। এই যি হেণ্ডেল আছে, তাত কি হ'ব, ইয়াত তাপখিনি আহি যাব, তাৰ ফলত কি হয়, উত্তাপ গৰম হ'ব। যদি ইমান গৰম নহয়, তথাপিও অলপ হ'লেও, সামান্য হ'লেও গৰম হ'ব। ঠিক আছে, নেক্সট আমাৰ কি এটা কথা লেখা আছে,
তালিকা 4 নম্বৰ একত তোমালোকে সাধাৰণতে ব্যৱহাৰ কৰা বস্তুবোৰৰ নাম লিখা এই বস্তুবোৰ গৰম নে চেঁচা চিহ্নিত কৰা এইখিনি কথা কোৱা হৈছে ইয়াত নেক্সট আমাৰ আমি দেখিলো যে কিছুমান বস্তু চেঁচা আৰু কিছুমান গৰম ঠিক আছে বস্তুবোৰৰ উত্তাপটো আমি চাই অনুভৱ কৰি আমি গম পালো কিছুমান বস্তু গৰম আৰু কিছুমান বস্তু চেঁচা বা ঠাণ্ডা আইসক্ৰীমটো আমি চুই বা খাই চাই গম পাওঁ যে এইটো চেঁচা বস্তু চাহৰ পিয়লাত ডুবাই থোৱা চামুচখনে আমি চুই হাতেৰে চুই আমি গম পাওঁ তেতিয়াহ'লে গৰম ফলৰ ৰসটো আমি যেতিয়া আমি খাই দিওঁ তেতিয়া আমি গম পাওঁ যে এইটো ঠাণ্ডা কাগজৰ হেণ্ডেলটো আমি যেতিয়া হাতেৰে চুই দিম তেতিয়া পাম আমি গৰম ঠিক আছে তো এইখানে আমি গম পালো যে গৰম আৰু চেঁচাৰ কথাখিনি আমি কি সংস্পৰ্শ বা স্পৰ্শৰ দ্বাৰা আমি চাব পাৰো কিন্তু কেতিয়াবা কি হয় আমাৰ এই স্পৰ্শৰ দ্বাৰা কেতিয়াবা আমি নিৰ্ভৰযোগ্য নহয় ধৰি লোৱা এই তিনিটা সাজ আছে ক খ আৰু গ ইয়াত প্ৰথমটোত কি আছে গৰম পানী আছে খত কি আছে এই পাত্ৰ বুলি দিছে চেঁচা পানী আছে কত চেঁচা পানী আছে বি পাত্ৰত বা খত কি আছে গৰম পানী আছে ইয়াত কি আছে কোল্ড সি বুলি লিখি থম আমি আৰু ইয়াত কি আছে ৱাৰ্ম আছে আৰু সি পাত্ৰত এই গ পাত্ৰত কি আছে গৰম আৰু চেঁচা মিক্স আছে কোল্ড এণ্ড ৱাৰ্ম দুটা মিক্স আছে ইয়াত ঠিক আছে এতিয়া আমি হাতেৰে যদি চুই চাওঁ কথাখিনি মানে পাত্ৰ কেইটা তেতিয়া কি পাম আমি এইখন হাতত আমি কি পাম ঠাণ্ডা পাম যেহেতু ঠাণ্ডা আছে পানী এইখন হাতত কি পাম আমি গৰম পাম যেহেতু গৰম আছে আৰু ইয়াত কি পাম আমি মিক্স হৈ থাকিব যেহেতু আমি ঠাণ্ডা গৰম দুটাৰে অলপ অলপ অনুভৱ হ'ব বা কি হ'ব এটা মিক্স হৈ যাব যিমান ঠাণ্ডাও নহয় সিমান গৰমো নহয় কিন্তু কথাটো কি হয় জানা এতিয়া তোমাৰ বাওঁ হাতখন এ পাত্ৰত আৰু সোঁ হাতখন বি পাত্ৰত ডুবাই দিয়া এই তোমাৰ হাতখন যদি আমি একেলগে দুটা পাত্ৰত হাত ভৰাই দি দিওঁ বাওঁ হাতখন যদি এই ক পাত্ৰটোত দি দিওঁ আৰু খ পাত্ৰত মানে খ পাত্ৰ মানে গৰম খ পাত্ৰ মানে ঠাণ্ডা বাওঁ হাতখন যদি আমি কিহত দি দিওঁ ঠাণ্ডা পাত্ৰত আৰু সোঁ হাতখন যদি আমি গৰম পাত্ৰত দি দিওঁ কি হ'ব বাওঁ হাতখনে কি পাব গৰম ঠাণ্ডা অনুভৱ কৰিব আৰু সোঁ হাতখনে কি কৰিব যেহেতু আমি বি পাত্ৰত দিছিলো গৰম অনুভৱ কৰিব এতিয়া প্ৰব্লেমটো কি হয় সমস্যাটো কি চোৱা আমি এতিয়া ঠিক কৰিব নোৱাৰো কোনখিনি গৰম এতিয়া আমাৰ কি হৈছে কনফিউজন হৈছে দুয়োখন হাত পানীত 2-3 মিনিট মান ডুবাই ৰখাৰ পিছত দুয়োখন একে সময়তে চিপ পাত্ৰত সোমাই দিয়া হাত দুখন পাত্ৰৰ পানীত 2-3 তাৰ পিছত কি হল তোমালোকে চোৱা যেতিয়া বাওঁ হাতখন আছিল চেঁচাত সোঁ হাতখন আছিল গৰম পাত্ৰত এতিয়া দুখন হাত যেতিয়া আমি তাৰ মিক্স টেম্পাৰেচাৰ এটাত উষ্ণতাৰ এটাত পাত্ৰত যদি আমি দি দিওঁ গৰমৰ পৰা যেতিয়া সোঁ হাতখন মিডিয়াম টেম্পাৰেচাৰত আহি যাব তেতিয়া কি হ'ব ই ঠাণ্ডা পাব হাতখনে সোঁ হাতখনে ইয়াত ঠাণ্ডা পাব আৰু যি ঠাণ্ডা পাত্ৰৰ পৰা হাতখন আনি বাওঁ হাতখন ইয়াত আনি দিম এই পাত্ৰটোত গ পাত্ৰটোত তেতিয়া কি হ'ব ই গৰম পাব কাৰণ ই ঠাণ্ডাত আছিল দেখা পাইছা এতিয়া কি হ'ল এটা বস্তু চোৱা এটাই পাত্ৰ একেই পানী কিন্তু হাত দুখনে কি বেলেগ বেলেগকে অনুভৱ কৰিছে আৰু সেই কনফিউজনৰ কাৰণে কি হয় আমি কি লাগিব আমাক জোখ উষ্ণতা জোখা বা তাপ জোখাৰ কাৰণে কি লাগিব আমাক এটা সঁজুলি লাগিব আৰু সেই সঁজুলিটোৰ নাম হৈছে থাৰ্মোমিটাৰ তোমালোকে দেখা পাইছা এনেকুৱা থাৰ্মোমিটাৰ আমাৰ যেতিয়া জ্বৰ উঠে তেতিয়া আমি কি কৰো এই দেহত এই উষ্ণতাটো জুখিবৰ কাৰণে আমি কি কৰো এই থাৰ্মোমিটাৰ সঁজুলিটো ব্যৱহাৰ কৰো যে তোমালোকে জানানে প্ৰথম থাৰ্মোমিটাৰ কোনে ইনভেন্ট কৰিছিল বা উদ্ভাৱন কৰিছিল তেওঁ হৈছে গেলিলিও গেলিলি যদিও গেলিলিৰ ক্ষেত্ৰত কি হয় তেওঁৰ যিটো থাৰ্মোমিটাৰ আছিল সেইটোত মানে জুখিব পৰা নাছিল কিন্তু দুটা টেম্পাৰেচাৰ দুটা বস্তুৰ উষ্ণতাটো পাৰ্থক্যটো দেখুৱাব পৰা আছিল কিন্তু প্ৰথম কামত অহা ভাল কৰি কামত অহা থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল ফাৰেনহাইটে ডেনিয়েল ফাৰেনহাইট ঠিক আছে নেক্সট আমাৰ চেপ্টাৰত আহা তোমালোকে গম পালা
বস্তুৰ উত্তাপৰ নিৰ্ভৰযোগ্য জোখ হ'ল ইয়াৰ উষ্ণতা। উত্তাপৰ নিৰ্ভৰযোগ্য জোখ কি যদি আহে কোৱেশ্চন, তেতিয়া হ'ব এনসাৰ উষ্ণতা। আৰু এই উষ্ণতা জোখা সঁজুলিটো হৈছে থাৰ্মোমিটাৰ। উষ্ণতা জোখা সঁজুলিটোৰ নাম কি? কোৱেশ্চন আহিলে কি লিখিব লাগিব? উষ্ণতা, থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰৰ দ্বাৰা কি হয়? বস্তু এটাৰ উষ্ণতা জোখা হয়। উষ্ণতা জোখ মাপ কেনেকে কৰা হয়? বিশেষ কৰি আমাৰ যেতিয়া জ্বৰ উঠে, তোমালোকে মা বা দেউতাই তোমালোকক এই থাৰ্মোমিটাৰটো দেখা পাইছা, যেতিয়া দেহত লগাই থৈ দিয়ে 1 বা 2 মিনিট, তেতিয়া কি হয়? পাৰাৰ যিটো মাত্ৰা থাকে এটা, সেইটো উঠি আহে। আমাৰ হেনে যেতিয়া জ্বৰটো বাঢ়ি যায়, কেতিয়া কি হ'ব? আমাৰ 37 ডিগ্ৰীত কৰি বাঢ়ি যাব, ইফালে বাঢ়ি যাব পাৰাটো। ঠিক আছে, 38 ডিগ্ৰী হ'ব, 39 ডিগ্ৰী। যদি আমাৰ নৰ্মেল অৱস্থা থাকে, যদি 37 ডিগ্ৰী হৈ থাকে, তেতিয়াতো আমাৰ দেহৰ উষ্ণতা হৈছে 37 ডিগ্ৰী। যদি 37 ডিগ্ৰী থাকে চেলচিয়াছ, 37 ডিগ্ৰী চেলচিয়াছ থকা মানে কি হয়? দেহত জ্বৰ নাই, মানে নৰ্মেল হৈ আছে। ঠিক আছে, গোটেই কথাখিনি আমি শিকি ল'ম, কেনেকে জোখ মাপ কৰা হয়, কেনেকা ধৰণৰ থাৰ্মোমিটাৰ থাকে। এতিয়া এই আমি যে জ্বৰ জোখো, এই থাৰ্মোমিটাৰটো কি কোৱা হয়? জ্বৰ জোখা তাপমাত্ৰা, বা ইংৰাজীত কি হ'ব? ক্লিনিকেল থাৰ্মোমিটাৰ। ক্লিনিকেল কিয় নাম দিছে? মানে ডক্তৰ বিলাকে ক্লিনিকত ইউজ কৰে, বা এই ক্লিনিকেল থাৰ্মোমিটাৰৰ কামটো হৈছে আমাৰ শৰীৰৰ কাৰণে, আমাৰ শৰীৰৰ উষ্ণতা জোখাৰ কাৰণে। কিন্তু কিছুমান আছে কি হয়? লেব থাৰ্মোমিটাৰ, যিবিলাক লেব থাৰ্মোমিটাৰ কি হয়? পৰীক্ষাগাৰত ব্যৱহাৰ কৰা হয়। এনেকুৱা আছে লেব থাৰ্মোমিটাৰ। ঠিক আছে, নেক্সট আহা আমাৰ কথাখিনি। উষ্ণতাৰ জোখ মাপৰ কাৰণে কি পালো আমি? প্ৰথম ক্লিনিকেল থাৰ্মোমিটাৰ, মানে জ্বৰ জোখা। মানুহৰ শৰীৰৰ উষ্ণতা জোখা সঁজুলিটো কি বুলি কুৱেশ্চন আহিলে কি হ'ব? ক্লিনিকেল থাৰ্মোমিটাৰ। ক্লিনিকেল থাৰ্মোমিটাৰ বুলি ক'লে জ্বৰ জোখা তাপমাত্ৰা এইটো আগৰ দিনৰ আছিল, কিন্তু আজিকালি কি হৈছে? ডিজিটেল তাপমাত্ৰা জোখা পদ্ধতি আহি গৈছে। এনেকুৱা দেখা পাইছা? ডিজিটেল থাৰ্মোমিটাৰ। এই ডিজিটেল থাৰ্মোমিটাৰৰ ক্ষেত্ৰত কি হয়? ইয়াৰ ৰিজাল্টটো সোনকালে আহে, আৰু ইয়াত একুৰেচি বেছি হয়। বা ইয়াত কি হয়? আমাৰ যে পাৰা থাকে থাৰ্মোমিটাৰত, এই পাৰাখিনি কি হয়? বহুত বিষাক্ত পদাৰ্থ হয়। যদি কিবা কাৰণত ই দেহত প্ৰৱেশ কৰে, তেতিয়া কি হ'ব? মাৰ্কাৰী পয়জন হৈ যাব। ঠিক আছে, মাৰ্কাৰীটো কি হয়? পয়জন হিচাপে দেহত ক্ৰিয়া কৰে। সেইকাৰণে কি হয়? সাধাৰণতে আজিকালি ডক্তৰ বা সকলোৱে মানুহে এই ডিজিটেল থাৰ্মোমিটাৰটো কিনা আৰম্ভ কৰিছে। আৰু ডিজিটেল থাৰ্মোমিটাৰৰ দামো বেছি নহয়, 200-300 মানত পাই যায়। ঠিক আছে, নেক্সট এটা ইম্পৰ্টেণ্ট কথা আছে ইয়াতে, এইটো হৈছে উষ্ণতা জোখ মাপৰ ক্ষেত্ৰত যি ইউনিট আছে, একক হৈছে, সেইটো হৈছে চেলচিয়াছ। স্কেলডাল হৈছে চেলচিয়াছ। এটা তোমালোকে শব্দ শুনিছা চেলচিয়াছ, আৰু এটা আছে চেণ্টিগ্ৰেড। কিন্তু আচলতে কি হয়? চেলচিয়াছ আৰু চেণ্টিগ্ৰেড এটাই তাপমাত্ৰা জোখাৰ একক। ইয়াত তাৰমানে বেলেগ নহয়, বস্তুটো একেই। মাত্ৰ চেণ্টিগ্ৰেডটো কিহত ইউজ কৰা যায়? আমাৰ -10ৰ পৰা যদি 100 ডিগ্ৰী হয়, এইটো হৈছে চেণ্টিগ্ৰেড। চেণ্ট শব্দটোৰ অৰ্থটো হৈছে 100। ঠিক আছে, এই লেবৰ যি থাৰ্মোমিটাৰ থাকে আমাৰ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰত, তাতে কি থাকে? -10ৰ পৰা 110 ডিগ্ৰী ভিতৰত থাকে। এইটোত কি হয়? চেণ্টিগ্ৰেড শব্দটো বিশেষ ইউজ কৰে। আৰু আমাৰ মানুহৰ ক্ষেত্ৰত আমি কি কৰো? চেলচিয়াছটো ইউজ কৰো। সেইটো কথা নাই, আচলতে এইটো চেলচিয়াছ হিচাপে ক'ব পাৰি, ইয়াত কোনো বাধা নাই। কাৰণ আজিকালি কি হয়? চেলচিয়াছ শব্দটো হে বেছিকে একচেপ্টেড হৈছে। চেলচিয়াছ প্ৰথমতে চেণ্টিগ্ৰেড শব্দটোৰ পৰা আহি এতিয়া চেলচিয়াছ শব্দটো ব্যৱহাৰ হয়, যাতে কনফিউজন হয়। কি হয়? চেণ্টিগ্ৰেড শব্দটো কনফিউজন কি হয়? বেলেগ কিছুমান দেশত আছে এই চেণ্টিগ্ৰেড শব্দটোৱে কিছুমান কোণ জোখাৰ কাৰণে ব্যৱহাৰ হয়। আৰু এই কনফিউজনটো যাতে নহয়, তাৰ কাৰণে কি হয়? সকলো এটা ষ্টেণ্ডাৰ্ড একক ইউজ কৰে, সেইটো হৈছে চেলচিয়াছ।
এতিয়া চোৱা এটা কথা ইয়াত আমাৰ যে জ্বৰ জোখাৰ কাৰণে আমি ব্যৱহাৰ কৰা এই থাৰ্মোমিটাৰটো আছে ক্লিনিকেল থাৰ্মোমিটাৰত কি হয় ভিতৰত কি থাকে মাৰ্কাৰী থাকে আৰু মাৰ্কাৰীৰ এই যে বাল্বটো থাকে তাত মাৰ্কাৰী থাকে বাল্বটো পাৰাৰে পূৰ্ণ কৰা হয় বাল্বৰ বহিৰ্ভাগত পাৰাৰ উজ্জ্বল আঁচ এডাল চকুত পৰে দেখা পাইছা এডাল এনেকুৱা পাৰাৰ আঁচডাল চকুত নপৰিলে তাপমাত্ৰাটো অলপ ঘূৰোৱা যাতে আঁচডাল দৃষ্টিগোচৰ হয় তোমালোকে তাপমাত্ৰা মানে থাৰ্মোমিটাৰৰ কথা কৈছে তোমালোকে থাৰ্মোমিটাৰৰ গাত এডাল স্কেলৰ দেখা পাবা তাত মানবিলাক আছে 37 38 39 এনেকে স্কেলডাল হৈছে সেলসিয়াছ স্কেল আৰু ইয়াক ডিগ্ৰী সেন্টিগ্ৰেড বা সেলসিয়াছেৰে বুজোৱা হয় জ্বৰৰ জোখা তাপমাত্ৰাৰ দ্বাৰা 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 42 ডিগ্ৰী সেলসিয়াছলৈ জুখিব পাৰি এই যেটো আছে ইয়াত কি থাকিব 35 ৰ পৰা 42 ডিগ্ৰী সেলসিয়াছলৈ থাকিব ঠিক আছে এইখিনি কথা ক্লিয়াৰ কিছুমান সাৱধানতা আছে জ্বৰ জোখাৰ সময়ত তোমালোকে যেতিয়া থাৰ্মোমিটাৰ ইউজ কৰিবা পাৰা থকা থাৰ্মোমিটাৰ তেতিয়া এইকেইটা সাৱধানতা অৱলম্বন কৰিবা জ্বৰ জোখা তাপমাত্ৰাটো ব্যৱহাৰৰ আগতে আৰু পিছত ধুই ল'ব লাগে যাতে নতুন কৰি বীজাণু দেহত নাহে আৰু তেওঁৰ পৰা যাতে আনৰ দেহত বীজাণু নাহে তাৰ কাৰণে কি হয় এন্টিসেপ্টিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰৰ পূৰ্বে তাপমাত্ৰাৰ পৰা 35 ডিগ্ৰী সেলসিয়াছৰ তলত থকাটো নিশ্চিত কৰিব লাগে পাৰাৰ অন্তিম অংশ দৃষ্টিৰেখাত লৈহে তাপমাত্ৰাৰ পাঠ ল'ব লাগে চিত্ৰ 4.3 চাব দিছে 4.3 জ্বৰ জোখা তাপমাত্ৰাৰ পাঠ লোৱাৰ সঠিক পদ্ধতি এনেকে চকুৰ আগত লৈ এনেকে চাব লাগে ঠিক আছে কাৰণ মিডিল লাইনত কি থাকে পাৰাৰ লাইনটো থাকে তাপমাত্ৰা সচেতনে ব্যৱহাৰ কৰিব লাগে টান বস্তুত খুন্দা খালেই ভাঙি যাব পাৰে যেটো গ্লাছৰ হয় বস্তুটো থাৰ্মোমিটাৰটো সেইকাৰণে কি হয় কেয়াৰফুলি ইউজ কৰিব লাগে পাঠ লোৱাৰ সময়ত বাল্বটোৰে তাপমাত্ৰাটো ধৰিব নালাগে ইয়াত যি আছে আমাৰ এই বাল্বটোত ইয়াত ধৰিব নালাগে ঠিক আছে গ্লাছৰ অংশখিনি ধৰিব লাগে কাৰণ ইয়াত ধৰিলে ইয়াৰ যেহেতু ই সেনজিটিভ হয় তাপৰ এই পাৰাৰ মাত্ৰাটো সলনি হৈ যাব পাৰে ঠিক আছে নেক্সট আমাৰ ইম্পৰ্টেন্ট কথা আছে প্ৰথমে দুটা ওচৰি ক্ৰমশ দাগৰ ব্যৱধানত উল্লেখিত পাৰ্থক্য কি লোৱা দুটা ডাঙৰ দাগৰ মাজত কেইটাকে সৰু ভাগ আছে সৰু দাগৰ বুজাব তাকৈ টুকি লোৱা ধৰা হল দুটা ডাঙৰ ব্যৱধানে 1 ডিগ্ৰী সূচায় ইয়াৰ মাজৰ 5টা ভাগ আছে তেতিয়া সৰু ভাগটো কি হ'ব 0.2 ডিগ্ৰী সেলসিয়াছ হ'ব ঠিক আছে দুটা ডাঙৰ দাগৰ ভিতৰত কি আছে 5টা সৰু ভাগ আছে কি আছে 5টা সৰু ভাগ আছে 1 2 3 4 5 এটাৰ মাজত কি থাকিব 0.2 ডিগ্ৰী কৰি থাকিব ইয়াত কি থাকিব এটাত সৰু ভাগত 0.2 ডিগ্ৰী সেলসিয়াছ থাকিব তাপমাত্ৰাটো পৰাপক্ষত এন্টিসেপ্টিক দ্ৰৱৰে ধুই ল'ব লাগে আৰু ইয়াক ভালকৈ ধৰি কেইবাৰমান জোকাৰি ল'ব লাগে জোকাৰিলে কি হয় পাৰা স্তম্ভটো তললৈ নামি আহিব মানে 35 ডিগ্ৰীলৈ নামি আহিব এতিয়া তাপমাত্ৰাৰ বাল্বটো জিভাৰ তলত সোমাই দিয়া সেইকাৰণে কি হয় আজিকালি এইটো ইউজ নহয় কাৰণ ৰিস্কি হয় যদি কিবা কাৰণত ভাঙি দেহত পাৰা সোমাই যায় কাৰণ ই ক্ষতিকাৰক হ'ব পাৰে দেহৰ কাৰণে সেইকাৰণে এইটো আজিকালি কম ইউজ হয় নেক্সট আছে আমাৰ তাপমাত্ৰাটো উলিয়াই আনা আৰু তাৰ পাঠ লোৱা জিভাৰ পৰা যি আমাৰ দেহৰ উত্তাপটো আহি যাব তাপমাত্ৰাত বা থাৰ্মোমিটাৰত তাৰপিছত আমি কি কৰিম এনেকে চকুৰ আগত লৈ আমি তাপমাত্ৰাটো কিমানলৈ আহিছে বৃদ্ধি হৈ সেইটো আমি চাই লম যদি শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী যদি 37 ডিগ্ৰীতকৈ বেছি হয় তেতিয়া কি হ'ব আমাৰ দেহত জ্বৰ উঠা বুলি আমি গম পাই যাম তেতিয়া আমি কি কৰিম দেহত জ্বৰ উঠিছে আৰু তাৰ কাৰণে আমি কি কৰিম চিকিৎসা আৰম্ভ কৰিব লাগিব যদি জ্বৰ বেছিকৈ উঠে তেতিয়া কি কৰিব লাগিব আমি দেহত
জ্বৰটো কমাবৰ কাৰণে আমি ঔষধ খাব লাগিব বা আমি ডক্তৰৰ ওচৰলৈ গৈ তেওঁৰ পৰামৰ্শ ল'ব লাগিব এইকাৰণে কি হয় সাধাৰণতে আমাৰ ঘৰত তাপমাত্ৰা এটা থকা প্ৰয়োজনীয় কাৰণ আমাৰ সকলোৰে কোনোবা সময়ত কি হয় আমাৰ জ্বৰ উঠে দেহত জ্বৰটো যদি আমি গম পাওঁ যে আমাৰ বেছিকে জ্বৰ উঠিছে তেতিয়া আমি ডাক্তৰৰ ওচৰলৈ যাব পাৰো বা পৰামৰ্শ ল'বলৈ যাব পাৰো এতিয়া এটা কথা আছে ইয়াত কি হয় ইয়াত কৈছে প্ৰহেলিকা তাইৰ শৰীৰৰ উষ্ণতা জুখিছিল এই যথাযথভাৱে ৩৭ ডিগ্ৰী নোহোৱা বাবে তাই চিন্তিত হৈছিল এজনী ছোৱালী কি হয় প্ৰহেলিকাই কি হ'ল ৩৭ ডিগ্ৰী নাপালে মানে তেওঁৰ দেহৰ উষ্ণতা জুখি ৩৭ ডিগ্ৰী নাপালে এতিয়া তেওঁ কি হ'ল চিন্তিত হৈছিল কাৰণ যেহেতু ৩৭ ডিগ্ৰী আমাৰ স্বাভাৱিক উষ্ণতা যদি ওপৰত গুচি যায় বা তলত থাকে তেতিয়া কি হয় ইয়াৰ অৰ্থটো এইটো নহয় যে যেন কিবা অসুখ হৈছে মানে ৩৭ ডিগ্ৰীৰ তলত থাকিলে যে কি হয় আমাৰ কিবা যে অসুখ হৈছে সেইটো নুবুজায় কেতিয়াবা এনে দেহৰ উষ্ণতা ৩৮ ডিগ্ৰীৰ ওচৰে পাছৰে আশে পাশে থাকে সেইটো তাৰ কোনো সমস্যা নহয় ঠিক আছে ৩৮ ডিগ্ৰীৰ আশে পাশে থাকিলে আমাৰ কোনো সমস্যা নহয় দেহৰ উষ্ণতা নেক্সট আমাৰ কথা এটা আছে প্ৰতিজন ব্যক্তিৰ শৰীৰৰ উষ্ণতা ৩৭ ডিগ্ৰী হয়নে প্ৰতিজন ব্যক্তিৰ শৰীৰৰ উষ্ণতা ৩৭ ডিগ্ৰী নহ'ব পাৰে এই সামান্য কম বা বেছি হ'ব পাৰে ঠিক আছে কিন্তু আমাৰ যদি কুৱেশ্যন আহে মানুহৰ শৰীৰৰ উষ্ণতা কিমান তেতিয়া আমি কি লিখিব লাগিব ৩৭ ডিগ্ৰী চেলচিয়াছ এতিয়া এটা কথা আছে মানুহৰ শৰীৰৰ উষ্ণতা সাধাৰণতে ৩৫ৰ পৰা ৪২ ডিগ্ৰীৰ ওচৰলৈ থাকে ৩৫ৰ তলত নাযায় আৰু ৪২ৰ ওপৰত সাধাৰণতে নাযায় জ্বৰ জোখা তাপমাত্ৰাৰ ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছলৈ দাগ থকাৰ এইটোৱে কাৰণ ঠিক আছে নেক্সট আমাৰ এটা কথা আছে এইটোতো গম পালে চেণ্টিগ্ৰেড আৰু চেলচিয়াছৰ জোখ একেই উষ্ণতা আমি জোখে মানুহৰ শৰীৰৰ বাদে অন্য কোনো শৰীৰৰ বস্তুৰ উষ্ণতা জুখিবলৈ তাপমাত্ৰা ব্যৱহাৰ নকৰিবা তদুপৰি এই তাপমাত্ৰাটো ৰ'দলৈ বা জুইৰ কাষলৈ নিনিবা ই ভাঙি যাব পাৰে এতিয়া ক্লিনিকেল থাৰ্মোমিটাৰৰ বিষয়ে কৈছে ইয়াত মানে জ্বৰ জোখা থাৰ্মোমিটাৰটো মানে ৰ'দত বা জুইৰ ওচৰত নিব হাক দিছে কাৰণ যেহেতু গ্লাছৰ বস্তু হয় বস্তুটো নেক্সট এটা আছে পৰীক্ষাগাৰৰ তাপমাত্ৰা মানে লেবৰ থাৰ্মোমিটাৰৰ বিষয়ে কৈছিলোঁ তোমালোকক এনেকুৱা হয় দেখাত ব্লু টিপ থাকে কেপ এটা থাকে ইয়াত কি দেখা পাইছা -10ৰ পৰা ইয়াত কি আছে 110ক লৈ আছে -10ৰ পৰা 110 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ এইটো আমাৰ পৰীক্ষাগাৰত যি ব্যৱহাৰ কৰা হয় লেবৰেটৰীত এইটো থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় কিন্তু আজিকালি ইয়াৰো কি হয় ডিজিটেল ওলাইছে মানে চাইলে আৰু কি হৈছে ডিজিটেল লেব থাৰ্মোমিটাৰ ওলাইছে আধুনিক ডিজিটেল লেব থাৰ্মোমিটাৰ বিলাক ওলাইছে এনেকুৱা ওকে নেক্সট আমাৰ এইখিনি কথা আছে ইয়াত তোমালোকে গম পালা -10ৰ পৰা 110 ডিগ্ৰী লৈ ইয়াত কি থাকে স্কেলটো থাকে আৰু ইয়াত কি ব্যৱহাৰ কৰা হয় আমাৰ লেবৰেটৰীত পৰীক্ষাগাৰত যি বিকাৰ আছে বিকাৰৰ যি লিকুইড বা সলিউশন থাকে যিকোনো কামত আমাৰ যদি উষ্ণতা জুখিব লগা হয় পৰীক্ষাগাৰ এটাত তেতিয়া এইটো আমাৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় থাৰ্মোমিটাৰটো দুটা পাৰ্থক্যটো গম পালাই আমাৰ ক্লিনিকেল থাৰ্মোমিটাৰ কি আছিল ৩৫ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪২ ডিগ্ৰী চেলচিয়াছলৈ দাগ কাটা থাকে আৰু ইয়াত কি থাকিব পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰত -10ৰ পৰা 110 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ দাগ কাটা থাকে বুজি পালা কিন্তু এটা কোৱেশ্চন আহিব পাৰে এই থাৰ্মোমিটাৰৰ দ্বাৰা আমি নিজৰ তাপ জুখিব পাৰোনে মানে আমাৰ মানুহৰ তাপ জুখিব পাৰিবনে এই পৰীক্ষাগাৰ তাপমাত্ৰাৰ দ্বাৰা কিন্তু আচলতে কি হয় সেইটো জোখা নহয় মানে এইটো ইউজ কৰা নহয় এইটো মানে আমাৰ ইফিচিয়েন্ট নহ'ব সেইটো কামটো কিন্তু ইয়াৰ এটা ক্ৰিয়াকলাপ দিয়া আছে এটা পৰীক্ষা এটা দিয়া আছে সেইটো চাই লওঁ
এটা বিকাৰ বা মগত অলপমান টেপৰ পানী লোৱা, পানীত তাপমাত্ৰাটো এনেদৰে ডুবাই দিয়া যাতে ইয়াৰ বাল্বে পাতৰ তলি স্পৰ্শ নকৰে। এই বাল্বটা যি আছে সেইটো যাতে স্পৰ্শ নকৰে। তাপমাত্ৰাত পাৰাৰ গতিবিধি লক্ষ্য কৰা, পাৰাৰ আজডাল সুস্থিৰ নোহোৱালৈকে অপেক্ষা কৰা। এতিয়া ইয়াৰ পাঠ লোৱা মানে নোট কৰিব দিছে বহীত, কিমান আমি পালো ৰেকৰ্ড কৰিলা। এই হ'ব সেই সময়ত পানীৰ উষ্ণতা যেতিয়া ৰৈ যায়, এনেকে উঠি গ'ল, পাৰাডাল উঠি গৈ য'ত ৰৈ যায় সেইটো হৈছে পানীৰ উষ্ণতা। এনেকে য'ত ৰৈ যায় সেইটো হৈছে পানীৰ উষ্ণতা। ঠিক আছে, পৰীক্ষাগাৰৰ তাপমাত্ৰাৰে পানীৰ উষ্ণতা জোখা হৈছে। আৰু কি হয়, যিটো বাল্ব আছিল সেইটো পাত্ৰটো চুব হাক দিছে, কাৰণ গোটেইখিনি অংশ, কাৰণটো হৈছে চুব হাক কি আছে, এই যি বাল্বৰ অংশ আছে সেই অংশখিনি যাতে পানীত চুই থাকে, সেইখিনি কথা। নেক্সট এটা আছে আমাৰ কথা, এই যে তোমালোকৰ এটা কুৱেশ্যন আহি আছে, মানে প্ৰজ্ঞানৰ এটা কুৱেশ্যন আহি আছে মনত, মানে তাপমাত্ৰাটোৰ দ্বাৰা কি হয়, আমি নিজৰ শৰীৰৰ উষ্ণতা জুখিব পাৰি নেকি, সেই ভাৱটো মনত আহি আছে। এনচাৰটো হৈছে তোমালোকে গম পালা, এই পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ দ্বাৰা সেইটো কাৰণে আমাৰ উপযোগী নহয়, আমাৰ ব্যৱহাৰৰ উপযোগী নহয়, নট এফিচিয়েণ্ট ফৰ আৱাৰ পাৰপাছ। প্ৰজ্ঞানে এটা কথা ভাবি আচৰিত হয় যে তাপমাত্ৰাৰ বাল্ব কোনো বস্তুৰ সংস্পৰ্শলৈ আহিলে কিয় পাৰাৰ উচ্চতাত তাৰতম্য ঘটে। কি হয়, যেতিয়া বাল্বত চেনজিটিভ থাকে এইখিনি অংশত, এইখিনি অংশতে কি থাকে আমাৰ পাৰাৰ লগত কানেকশ্যন ধৰি থাকে, এই অংশৰ দ্বাৰা কি হয়, পাৰাটোৰ উষ্ণতাটো পৰিবহন হয়, গম পাইছা? বাল্বৰ পৰা পাৰালৈ এই উষ্ণতা পৰিবহন হয় আৰু পাৰাডাল উঠি যায়, এইখিনি কথা। নেক্সট আছে আমাৰ ইয়াত, জ্বৰ জোখা তাপমাত্ৰা এটা মুখৰ পৰা উলিয়াই আনিলে ইয়াৰ পাৰস্তম্ভ উষ্ণতাৰ হেৰফেৰ নহয় কিয়? কাৰণটো এইটো হৈছে কি, আমাৰ জ্বৰ জোখা তাপমাত্ৰাৰ এটা ভাঁজ এটা থাকে, এই ভাঁজটোৰ কাৰণে কি হয়, লগে লগে পাৰাটো চেঞ্জ হৈ নাযায়, ইয়াত ৰৈ যায় সেইখিনি সময়ত। ঠিক আছে, জ্বৰ জোখা তাপমাত্ৰাটোক এটা পুনৰাই নিৰীক্ষণ কৰা, বাল্বৰ সমীপত এটা ভাঁজ দেখা পাইছানে? এই ভাঁজটোৰ কাম হৈছে ই পাৰাত আপোনা আপুনি নামি যোৱাত বাধা দিয়ে। যেতিয়া নামি যোৱাত বাধা হয় তেতিয়া মানে লৰচৰ নহয়। এইটো গম পালা। নেক্সট আছিল ডিজিটেল থাৰ্মোমিটাৰৰ কথা। তোমালোকে নেক্সট আছে আমাৰ টপিক তাপৰ সঞ্চালন। হিটটো কেনেকে ট্ৰেন্সমিট হয়? তাপ মানে গম পাইছা হিটটো এঠাইৰ পৰা আন ঠাইলৈ কেনেকে যায়, সেইখিনি কথা ইয়াত আছে। বিভিন্ন প্ৰকাৰৰ আছে, আমাৰ তিনিটা আছে মূলত হিটৰ। পৰিবহন আছে এটা আছে পৰিচলন, এইটো আছে পৰিচলন, আৰু এটা আছে আমাৰ, আৰু এটা কি আছে, আৰু এটা হৈছে আমাৰ যি সূৰ্যই আমাৰ পৃথিৱীলৈ তাপটো পঠিয়াই দিয়ে, সূৰ্যৰ পৰা যি আমাৰ তাপখিনি আহে সেইখিনি হৈছে বিকিৰণ বুলি কয়। এই তিনিটা আছে আমাৰ যাৰ দ্বাৰা কি হয়, হিট ট্ৰেন্সমিট হয়, তাপৰ সঞ্চালন হয়। প্ৰথমটো আছিল পৰিবহন, দ্বিতীয়টো আছিল পৰিচলন, আৰু 3 নম্বৰটো হৈছে বিকিৰণ। এই তিনিটা আমি এতিয়া চাই ল'ম কেনেকে কি কাম কৰে। পৰিবহনৰ ক্ষেত্ৰত কি হয়, একদম সহজ কথা, আমি যেতিয়া গৰম বস্তু এটা চুই দিওঁ তেতিয়া কি হয়, আমাৰ গৰমখিনি সেই পাত্ৰটোৰ পৰা আমাৰ দেহলৈ আহি যায়, সেইটো এটা হৈছে পৰিবহনৰ উদাহৰণ। ইয়াত এটা চাই লোৱা, প্ৰথমতে কোনো এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়াক পৰিবহন বুলি কয়। ইয়াত কি আছে, মম এডাল আছে, আৰু এইটো কি আছে, এটা ল' এডাল আছে। ঠিক আছে, এই ল' ধাতুৰ পাত এটা আছে, এচটা পাত, যিটো ধাতুৰ মাজেৰে তাপ পৰিবহন হয়। তোমালোকে জানিবা অৰ্ধাতু আৰু ধাতুৰ পাৰ্থক্য এটা, এই তাপখিনি কি হ'ব, ইয়াৰলৈ এই অংশলৈ পৰিবহন হ'ব। এই পদ্ধতিটো কি হয়, আমাৰ ইংৰাজীত কয় কণ্ডাকচন।
কোনো এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়াত পৰিবহন বোলে। এইখিনি কি প্ৰথমতে গৰম হ'ব, কেণ্ডেল যিহেতু ইয়াত আছে, মম আছে, তাৰ পৰা ইয়াৰ গৰমখিনি ইয়ালৈ কি হ'ব, লাহে লাহে এই অংশটোলৈ গুচি যাব। এইখিনি গৰম অংশৰ পৰা কি হ'ব, ঠাণ্ডা অংশলৈ গুচি যাব। দেখা পাইছা? আৰু এই প্ৰক্ৰিয়াটো কি কয়, পৰিবহন। কঠিন পদাৰ্থত সাধাৰণতে পৰিবহন প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালন ঘটে। কঠিন যেতিয়া আমাৰ বস্তু হয়, তাত কি হয়, তাপটো পৰিবহন প্ৰক্ৰিয়াৰ দ্বাৰা হয়। মানে এটাৰ লগত কানেকশ্যন থাকে, এনেকে যাব। সকলো পদাৰ্থই সহজেই তাপ সঞ্চালন কৰে নে? তোমালোকে নিশ্চয় দেখা পাইছা, ৰন্ধা বঢ়াৰ বাবে কি হয়, আমাৰ ব্যৱহাৰ কৰা ধাতৱ টাৱাৰ, প্লাষ্টিক বা কাঠৰ নাল থাকে। টাৱাৰ প্লাষ্টিকৰ ক্ষেত্ৰত কি হয়, আমাৰ প্লাষ্টিকটো কি হয়, তাপৰ কুপৰিবাহী। আমাৰ যেতিয়া কুকাৰৰ এটা সেই থাকে, নালত প্লাষ্টিকৰ সেই এটা থাকে, আমাৰ নালডাল থাকে, তাত কি হয়, কুকাৰৰ সমান উষ্ণতা ইয়াত আহি নপৰে। দেখা পাইছা? সেইকাৰণে কি হয়, এইটো কুপৰিবাহী। প্লাষ্টিকটো সাধাৰণতে কুপৰিবাহী, যদিও অলপ অলপ গৰম হ'ব, কিন্তু ইয়াৰ সমান গৰম নহয়। আৰু এই কি হয়, প্লাষ্টিক, কাঠ, তাপৰ কুপৰিবাহী। কুপৰিবাহী মানে ইয়াত কি হয়, হিটটো ট্ৰান্সফাৰ নহয়। যদি এইখিনি ডাইৰেক্ট ষ্টিল হ'ল হয় বা ধাতু হ'ল হয় ডাইৰেক্ট, তেতিয়া আমি বহুত গৰম পালো হয়। কিন্তু এতিয়া আমাৰ সুবিধাৰ কাৰণে কি হয়, ইয়াত প্লাষ্টিকত দিয়া হয় নলাটো, আৰু কাৰণ প্লাষ্টিকৰ মাজেৰে এই তাপখিনি আমি নাপাম। আৰু এই তাপখিনি যিহেতু নাযায় ইয়ালৈ, তাক কি কয়, সুপৰিবাহী। আৰু যদি গ'লহেঁতেন, তেতিয়া কি হ'ব, সুপৰিবাহী। যদি তাপটো যায়, সেইটো হ'ব সুপৰিবাহী, আৰু নাযায় যদি হয়, সুপৰিবাহী। এই দুটা ডিফাৰেঞ্চ। বিভিন্ন সামগ্ৰী ইয়াত লোৱা আছে, এতিয়া স্কেল, কাঠ পেঞ্চিল, কলম, কাটা কম্পাছ, এইকেইডাল আছে। তাৰ কাটা কম্পাছটো ডাইৰেক্ট হ'ব আমাৰ সুপৰিবাহী, তাপটো গুচি যাব এঠাইৰ পৰা আন ঠাইলৈ। ঠিক আছে, এইখিনি বুজি পালা? আৰু সুপৰিবাহীবোৰক অপৰিবাহী বুলি কয়। এই সামগ্ৰীবোৰক যিবিলাকৰ মাজেৰে প্লাষ্টিক, কাঠ আদিৰ দ্বাৰা যিহেতু তাপটো গুচি নাযায়, পৰিবহন নহয়, তাক কি কয়, অপৰিবাহী বোলে। পৰিবহন নোহোৱা কাৰণে অটোত লগোৱাই দিছে। সেইকাৰণে কি হ'ব, অপৰিবাহী। আৰু ইংৰাজীত কি হ'ব, ইনচুলেটৰ। অকে, নেক্সট আছে আমাৰ প্ৰক্ৰিয়া, তাপ সঞ্চালনৰ প্ৰক্ৰিয়া হৈছে পৰিচলন। পৰিচলনৰ ক্ষেত্ৰত কি হয়, এটা তোমালোকে পৰীক্ষাৰ দ্বাৰা বুজি পাবা কথাখিনি। এটা আমি পাত্ৰত পানী অলপ গৰম কৰি লওঁ, ঠিক আছে। পানীখিনি গৰম কৰোঁতে জুই শিখাৰ ওচৰত থকা পানীখিনি কি হ'ব, এই পানীখিনি যেতিয়া আমি গৰম কৰিম, এই পানীখিনি যেতিয়া গৰম কৰি আমি জুই শিখাৰ ওচৰত যিখিনি পানী আছে, এইখিনি পানী প্ৰথমতে গৰম হ'ব। তাৰপিছত কি হ'ব, ওপৰৰ পানীখিনি গৰম হ'ব, তাৰপিছত ওপৰৰ পানীখিনি, যেতিয়া পানীখিনি নোহোৱা হৈ থাকিব, এই তললৈ আহি থাকিব, এনেকে গৰমটো পৰিচলন হ'ব। এনেকে তাপৰ কি হয়, পৰিচলন হয়। এই কথাখিনি, গৰম পানীখিনি ওপৰলৈ উঠি যায়, আৰু দাঁতিৰ চেঁচা পানীখিনি তাপৰ উৎসৰ পিনে নামি যায়। গম পাইছা? গৰম পানীখিনি ওপৰলৈ উঠি যাব, আৰু যিখিনি চেঁচা পানী আছে, সেইখিনি তললৈ নামি আহিব। এইখিনি পানীও গৰম হ'ব আৰু ওপৰলৈ উঠে, এনেকে দাঁতিৰ পানী তললৈ নামে। গোটেইখিনি পানী গৰম নোহোৱালৈকে এই প্ৰক্ৰিয়াটো চলি থাকে। যেতিয়া গোটেইখিনি পানী গৰম নহয়, এই পৰিচলনৰ প্ৰক্ৰিয়াটো চলি থাকিব। আৰু তাৰ ইংৰাজীত কি কয়, কনভেকশ্যন বুলি কয়। আৰু এটা উদাহৰণ আছে, তোমালোকে চাই লোৱা। সেইটো হৈছে বায়ুত পৰিচলন। এইটোতো আছিল পানীত তাপৰ পৰিচলন, আৰু বায়ুত পৰিচলন। এতিয়া আমি এটা কুৱেশ্যন তোমালোকে যদি আহে, কঠিন পদাৰ্থৰ মাজেৰে তাপ কেনেকে সঞ্চালন হয়? আমি পাই আহিছো, কঠিন পদাৰ্থৰ মাজেৰে তাপটো কেনেকে সঞ্চালন হয়, পৰিবহনৰ মাজেৰে, পৰিবহন সেই প্ৰক্ৰিয়াটা। আৰু যদি বায়ু হয় আৰু পানী হয়, এই ক্ষেত্ৰত কি হ'ব, মাধ্যম যদি মাধ্যমটো বায়ু বা পানী হয়, তেতিয়া কি হ'ব, এইটো পৰিচলন।
তাপৰ উৎসৰ নিকটৱৰ্তী বায়ু গৰম হয় আৰু ওপৰলৈ উঠি যায়। কাষৰ বায়ু আহি খালী থোৱা ঠাইখিনি পূৰ্ণ কৰে। এনেদৰে বায়ু গৰম হয়। এইটো চাই বায়ুৰ ক্ষেত্ৰত। এতিয়া বায়ুৰ ক্ষেত্ৰত কেনেকে পৰিচালন হয় এইটো চাই লোৱা। আমি এটা মম এডাল লৈছো, মমডাল জ্বলাই লৈছো, তাৰপিছত কি হয় হাতখন এনেকে কাষত ৰাখিছো, মমৰ কাষত এনেকৈ এইটো চেপত। আৰু এখন হাত কি কৰিছো ডাইৰেক্ট ওপৰত, মমৰ ওপৰত। এটা কাষত এনেকে এইটো চাইডত, এটা ওপৰত। দে কি হব, এইখিনি বায়ু কাষৰ বায়ুখিনি কি হয় গৰম নহয়, লিখা আছে। মন কৰিবা যে শিখাৰ ওপৰৰ ফালে পৰিচালনৰ ফলত কনভেকচন পৰিচালনৰ ফলত বায়ু গৰম হয়। সেয়েহে শিখাৰ ওপৰত থকা হাতখনে বেছি গৰম অনুভৱ কৰে। এই হাতখনে বেছি গৰম পাব। এই হাতখনে কাৰ তুলনাত, এই হাতখনৰ তুলনাত, যিখন হাত কাষত আছে মমৰ। শিখাৰ কাষত অৱশ্যে পৰিচালন নঘটে আৰু তাৰ বায়ুখিনি ওপৰৰ বায়ুৰ দৰে গৰম নহয়। গম পালা? এইখিনিত কি হয় পৰিচালন নহয়, কিন্তু এনেকেহে তাপটো কেনেকৈ যাব, এই দিশত যাব। পৰিচালনটো এই দিশত হ'ব। নেক্সট আছে আমাৰ এটা কথা, সাগৰৰ উপকূল অঞ্চলত বাস কৰা মানুহে এক কৌতূহলোদ্দীপক পৰিঘটনা অভিজ্ঞতা লাভ কৰে। মানে কি হয় সাগৰৰ পাৰত যিবোৰ মানুহ থাকে, সাগৰত হাউচ বাই দা চি, যিবিলাক কোষ্টেল এৰিয়াত থাকে, উপকূল অঞ্চলবিলাকত কি হয় সাগৰৰ পাৰত যিবিলাক ঘৰ থাকে, এইবিলাক ঠাইত কেনেকুৱা হয় পৰিৱেশটো, এটা আচৰিত ঘটনা এটা হয়। মানে তাপটো দিন আৰু ৰাতিত কেনেকে সলনি হয় সেইটো আমি চাই লওঁ। যেতিয়া দিনত বহুত ৰ'দ পৰে, দিনত গৰম পৰে, মাটিৰ কি হয় দিনৰ সময়ছোৱাত স্থলভাগখিনি মাটিখিনি কি হয় পানীতকৈ সোনকালে গৰম হৈ যায়। এই মাটিখিনি দিনৰ ভাগত কি হয় সোনকালে গৰম হৈ যায় আৰু কি হয় পানীত কৰি, তাৰ ফলত কি হয় নেক্সট, মাটিৰ ওপৰৰ বায়ুখিনি গৰম হৈ ওপৰলৈ উঠি যায়। খালী ঠাই পুৰাবলৈ সাগৰৰ ওপৰৰ শীতল বায়ু স্থলভাগলৈ গতি কৰে। এইখিনি পানী ওপৰলৈ উঠি যায় আৰু ইয়াত যি খালী হৈ যায় বায়ুখিনি, এইখিনি বায়ু ইয়াত থকা বায়ুখিনি ওপৰত উঠি গ'ল আৰু ইয়াত যিখিনি খালী হৈ গ'ল ঠাইখিনি, তাত কি হয় সাগৰৰ পৰা বতাহ আহি এইখিনি ফিল আপ কৰি দিয়ে আৰু এইখিনি কি হয় ঠাণ্ডা বতাহ আহে সাগৰৰ পৰা। আৰু এই গোটেই প্ৰক্ৰিয়াটোক কি হ'ব, প্ৰচেছটো জলবতাহ বা চি ব্ৰিজ। যিহেতু সাগৰৰ পৰা সেই বতাহখিনি আহে, সেইকাৰণে কি হয় চি ব্ৰিজ বুলি কয়। এইটো দিশত আহিব, ইয়াৰ সাগৰৰ পৰা মাটিৰ ফালে। আৰু তাৰ নেক্সট আছে, যেতিয়া ৰাতি হ'ব তেতিয়া কি হয় এই ঘটনাটো উল্টা হৈ যাব। ৰাতি হলে কি হ'ব, এই মাটিখিনি মানে সাগৰৰ পানীখিনি গৰম হ'ব আৰু তাৰ ভাৱ উৰি যাব। তেতিয়া কি হ'ব, মাটিৰ ওপৰত থকা বায়ুখিনি, স্থলভাগৰ বায়ুখিনি সাগৰৰ দিশত গুচি যাব। আৰু এইটো কি কব, এইটো ঘটনা ৰাতি হ'ব আৰু এই ঘটনাটো কি হ'ব স্থলবতাহ। স্থলবতাহ মানে লেণ্ড ব্ৰিজ, মাটিৰ পৰা যিহেতু যাব লেণ্ডৰ পৰা চি লৈ যাব, লেণ্ডৰ পৰা চি লৈ, এইটো হ'ব স্থলবতাহ। এই গোটেই কথাখিনি ইয়াত ছবি দি দিয়া আছে। দিনৰ সময়ত কি হয় সাগৰৰ পৰা বতাহখিনি আহে স্থলভাগলৈ, কাৰণ স্থলভাগৰ মাটিখিনি সোনকালে গৰম হয় আৰু বায়ুখিনি তাৰ বায়ুখিনি কি হয় উৰি যায় আৰু সেই খালী ঠাই পুৰাবৰ কাৰণে সাগৰৰ পানীৰ ওপৰত যি বায়ু আছে তাৰ পৰা আহিব। দিনৰ সময়ত সাগৰৰ পৰা স্থলভাগলৈ আহিব আৰু কি কব ইয়াক চি ব্ৰিজ বা জলবতাহ। আৰু নিশাৰ সময়ত কি ওলটা হ'ব, মাটিৰ ওপৰৰ পৰা ঠাণ্ডা বতাহ মানে সাগৰৰ ফালে গুচি যাব। ঠিক আছে। চেঁচাটো কি আহিব, ইফালে আহিব, গৰমটো গুচি যাব। নেক্সট কি হ'ব, ইয়াত এটা ছবিত চাই লওঁ।
কি হ'ব স্থলভাগৰ পৰা শীতল বতাহ সাগৰলৈ গুচি যাব স্থলভাগৰ পৰা শীতল বতাহ সাগৰলৈ গুচি যাব এইখিনি গোটেইখিনি কথা তোমালোকে এনিমেশ্যনত চাই লোৱা তেতিয়া বেছি ভালকে বুজি পাবা এতিয়া দিনৰ ভাগত কি হয় আমাৰ স্থলভাগত যি মাটি আছে মাটিৰ ওপৰৰ বায়ুখিনি ৱাৰ্ম এয়াৰ মানে গৰম হৈ যাব আৰু কি হয় ভাপ হৈ উৰি যাব মেঘ হ'ব তাৰ ফলত কি হয় এই খালী ঠাই যিখিনি হৈ যাব ইয়াত এই খালী উঠি গ'লে বায়ুখিনি ইয়াত খালী হৈ গ'ল এই খালীখিনি ক'ৰ পৰা আহিব সাগৰৰ পৰা আহিব ৱাৰ্ম এয়াৰ উঠি গ'ল তাৰপিছত কি সাগৰৰ পৰা ঠাণ্ডা বতাহ আহি গ'ল নেক্সট তেনেকে এইটো হৈছে আমাৰ জলবতাহ জলৰ পৰা আহিছে না বতাহটো সেইকাৰণে জলবতাহ ঠিক তেনে কি আছে আমাৰ লেণ্ড ব্ৰিজ মানে স্থলবতাহ যেতিয়া ৰাতি হয় নাইট তেতিয়া কি হ'ব আমাৰ মাটিৰ পৰা ঠাণ্ডা বতাহটো সাগৰলৈ গুচি যাব সেইখিনি আছিল এইটো স্থলবতাহ এইটো জলবতাহ নেক্সট আছিল আমাৰ ৩ নম্বৰ এটা আছিল প্ৰথম দুটা হ'ল তাপৰ সঞ্চালনৰ পদ্ধতি প্ৰথম দুটা আছিল পৰিবহন আৰু পৰিচালন এই দুটাৰ কাৰণে কি হয় তাপৰ মাধ্যম লাগে কিন্তু যদি মাধ্যম নাথাকে তেতিয়া কি হ'ব আমাৰ বিকিৰণ হ'ব বিকিৰণ নামৰ আন এটা প্ৰক্ৰিয়াৰে সূৰ্যৰ তাপ আমাৰ ওচৰলৈ আহে বিকিৰণৰ কাৰণে কি হয় কোনো মাধ্যমৰ প্ৰয়োজন নাই ঠিক আছে মনত ৰাখিবা যদি কোৱেশ্চন আহে কি তাপৰ কোনটো সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন নাই এনসাৰটো হ'ব বিকিৰণৰ উদাহৰণ কেনেকে হয় ৰুম হিটাৰ যদি ঠাণ্ডাৰ সময়ত ৰুম হিটাৰ ইউজ কৰা যায় কোঠালিৰ উত্তাপক তেতিয়া কি হয় তাপখিনি আমাৰ বিকিৰণৰ সহায়ত আমি পাই যাম ৰুমৰ যদি কোণা এটাত আমি যদি ৰুম হিটাৰ এটা লগাই থওঁ গোটেই ৰুমটো কি হৈ যাব তাপটো আহি যাব বা উত্তপ্ত কৰাহি এটা জুইৰ পৰা আঁতৰাই দিলে বিকিৰণৰ দ্বাৰা ইয়াৰ চৌপাশৰ তাপৰ সঞ্চালন ঘটি ই চেঁচা হয় গম পালা উত্তপ্ত কেৰাহী এটা জুইৰ পৰা আঁতৰাই থলে বিকিৰণৰ দ্বাৰা কি যদি কেৰাহীটো আমি যদি জুইৰ পৰা গুচাই দি দিওঁ তেতিয়া কি হ'ব কেৰাহীটোৰ পৰা উত্তাপখিনি গুচি যাব আৰু কেৰাহীটো চেঁচা হৈ যাব সেইখিনি কথা আমাৰ শৰীৰেও বিকিৰণৰ দ্বাৰা চৌপাশৰ তাপ এৰি দিয়ে আৰু একে প্ৰক্ৰিয়াই চৌপাশৰ পৰা তাপ আহৰণ কৰে যেতিয়া আমাৰ ঠাণ্ডাৰ দিন আহে তেতিয়া কি হয় শৰীৰৰ পৰা তাপটো ওলাই যায় আৰু যেতিয়া গৰম দিন আহে তেতিয়া কি হয় বাহিৰৰ পৰা উত্তাপটো আমাৰ দেহত আহি যায় সকলো গৰম বস্তুৱে তাপ বিকিৰণ কৰে এইটো এটা মনত ৰাখিবলৈ কথা ভেৰি ইম্পৰ্টেণ্ট সকলো গৰম বস্তুৱে তাপ বিকিৰণ কৰে এই তাপ কোনো বস্তুৰ ওপৰত পৰিলে তাৰ এটা অংশ প্ৰতিফলিত হয় আৰু এই এটা অংশ শোষিত হয় আৰু এটা অংশ সম্প্ৰেৰিত হয় মানে যদি এই তাপটো আহি গ'ল এই বস্তুটোত পৰি গ'ল এতিয়া কি হ'ব এই তাপটো এটা অংশ প্ৰতিফলিত হয় মানে এটা অংশ গুচি আহে আৰু এটা কি হয় সম্প্ৰেৰিত গুচি যায় এটা তাপটো গুচি যায় ইয়াৰ মাধ্যম মাজেৰে এই বস্তুটোৰ মাধ্যমেৰে গুচি যাব আৰু এটা কি হ'ব এই বস্তুটোৱে শোষণ কৰি ল'ব গম পালা এটা কি হয় প্ৰতিফলন হয় তাপৰ অংশ এটা সম্প্ৰেৰিত হৈ যায় গুচি যায় আৰু এটা কি হয় শোষণ হৈ যায় বস্তুটো এটা শোষণ কৰাৰ ওপৰত ভিত্তি কৰি কি হয় আমাৰ এই বস্তুটোৰ ওপৰত ৰঙৰ ওপৰত ডিপেণ্ড কৰে ৰংটোৰ ওপৰত বা তাৰ পদাৰ্থটোৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে পাই আহিছিলা আগৰ চেপ্টাৰত এই চেপ্টাৰৰ প্ৰথম অংশতে পাই আহিছা ঊণৰ কথা আমি গ্ৰীষ্মকালত যে কপা কাপোৰ পিন্ধো বগা কাপোৰ পিন্ধো বা ঠাণ্ডা দিনত কি পিন্ধো আমি ঊণৰ কাপোৰ পিন্ধো গ্ৰীষ্ম আৰু শীতকালত আমি পিন্ধা বস্ত্ৰৰ প্ৰকৃতি কি হয় এটা ক্ৰিয়াৰ মানে কলাপৰ দ্বাৰা তোমালোকে কথাখিনি বুজি পাবা দুটা টিনৰ টেমা ল'ব দিছে ইয়াত আমি দুটা টিনৰ টেমা লৈছো এটা কি কলা ব্লেক and one is white one is black one is white এটা আমি কি চাম ইয়াত উষ্ণতাটোৰ পাৰ্থক্যটো চাম মানে কি বিষয়ত চাম মানে যদি আমি জানো যে কলা ৰঙে তাপটো কি কৰে শোষণ কৰে বেছি কৰে
কিন্তু বগা ৰঙে কি কৰে তাপটো প্ৰতিফলিত কৰে এই কথাখিনি আমি ইয়াত প্ৰমাণ হিচাপে কৰি চাম তো এখিনি চাই লোৱা প্ৰতিটোত সম পৰিমাণৰ পানী ভৰোৱা আৰু প্ৰায় 1 ঘণ্টা সময় দুয়োটা টেমা মধ্যাহ্নৰ ৰ'দত থৈ দিয়া মানে দুপৰীয়া ৰ'দত ইয়াত ছান থাকিব ৰ'দ পৰিব ইয়াত আমি দুয়োটাতে একে পৰিমাণৰ পানী দিছো কিন্তু ৰংটো বেলেগ পাত্ৰ দুটাৰ এটা কোৱেশ্চন হৈছে কোনটো বেছি গৰম হ'ব তাৰ পিছত দুয়োটা পাত্ৰৰ পানীৰ উষ্ণতা জোখা উষ্ণতাৰ কিবা এটা কি হয় কলা ৰঙে যেহেতু বেছিকে তাপটো শোষণ কৰে বিকিৰণৰ দ্বাৰা যিখিনি তাপ আহে সেইখিনি বেছিকে শোষণ কৰি ল'ব সেইকাৰণে কি হ'ব ইয়াৰ উষ্ণতাটো নিশ্চয় বেছি হ'ব ইয়াত কৰি ঠিক আছে ইয়াৰ এটা কথা আছে ভেৰি ইম্পৰ্টেণ্ট মানে নতুন কথা জানিব লগা কথা আমাৰ বাসগৃহ শীতল বা গৰম কৰি ৰাখিবলৈ প্ৰায়ে আমি বিদ্যুৎ আৰু আন ইন্ধন যেনে কয়লা কাঠ আদি ব্যৱহাৰ কৰোঁ বিদ্যুৎ কি হয় বিদ্যুতৰ ব্যৱহাৰ কৰোঁ হিটাৰৰ কাৰণে যদি ঠাণ্ডাৰ দিন হয় সেইটো আমি কি কৰিম হিটাৰ ব্যৱহাৰ কৰিম যদি গৰম দিন হয় বিদ্যুৎত কি কৰিম আমি এচি ব্যৱহাৰ কৰিম এচি কুলাৰ এইবিলাক কি হয় বিদ্যুতৰ দ্বাৰা আমি বাসগৃহ আমাৰ ঘৰ আমাৰ হাউসটো কি কৰি ৰাখো শীতল বা গৰম কৰি ৰাখো তাৰ কাৰণে কি লাগে বিদ্যুতৰ ইন্ধন কিন্তু এটা ইয়াত কথা আছে ইম্পৰ্টেণ্ট কথা বাহিৰত তাপ আৰু শীতৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত নোহোৱা বিধৰ ঘৰ নিৰ্মাণ কৰিব পাৰিনে কোৱেশ্চনটো হৈছে যদি ঠাণ্ডা দিনত ইয়াৰ বিদ্যুতৰ কাৰণে আমি হিটাৰ লগাব লাগিব বা গৰম দিনত এচি কুলাৰ আদি ব্যৱহাৰ কৰিব লাগিব যদি ঠাণ্ডাৰ দিনত বা গৰম দিনত আমি এইবোৰ ব্যৱহাৰ নকৰাকৈ এটা ঘৰ নিৰ্মাণ কৰিব পাৰিমনে মানে তাপ শীতল তাপ আৰু শীতটো যাতে প্ৰভাৱিত নহয় ঘৰটো যাতে ঠিকে থাকিব এই ঘৰটো কেনেকা ঘৰ থাকিব আমাৰ এই সাধাৰণতে ইউজ কৰো কি আমাৰ এই ইটাবিলাক সলিড ইটাবিলাক চাই লওঁ এই ইটাবিলাক ইউজ কৰো আমাৰ ঘৰত কিন্তু আজিকালি এটা নতুন ইটা ওলাইছে সেইটো হৈছে হলো ক্লে ব্ৰিক্স মানে চাই লওঁ সুপলা ইটা এইবোৰ হৈছে হলো ব্ৰিক্স এইবিলাকক ক্লেৰ দ্বাৰা হয় উৎপন্ন কৰা হয় কিছুমান কংক্ৰিটত থাকে হলো ব্ৰিক্স বিলাকৰ ক্ষেত্ৰত কি হয় আমাৰ ঠাণ্ডাৰ দিন বা গৰম দিনৰ লগত কথা নাই আমাৰ এই ইটাবিলাকৰ কাৰণে কি হয় আমাৰ প্ৰভাৱটো নপৰে বাহিৰৰ উষ্ণতাৰ লগত ঘৰৰ ভিতৰৰ উষ্ণতাটো প্ৰভাৱ নপৰে কাৰণ ইয়াত কি থাকে এই হলো ব্ৰিক্স বিলাকৰ কাৰণে এই ইটাবোৰৰ কাৰণে কি হয় এই ইটাবোৰ এনেকুৱা ডিজাইন কৰা থাকে যাতে আমাৰ তাপৰ প্ৰভাৱটো সলনি হৈ নাথাকে বাহিৰৰ লগত সলনি হৈ নাথাকে বাহিৰৰ উষ্ণতাৰ লগত ঠিক আছে নেক্সট এটা কথা আছে আমাৰ এইখিনি কথা বুজি পালা মানে কি হয় বায়ুৰ তৰফ আবদ্ধ কৰি ৰাখিব পৰাকৈ গৃহৰ বহি প্ৰাচীৰসমূহ সাজিলে ই সম্ভৱ যদি আমি হলো ব্ৰিক্স ইউজ কৰি কি কৰো ওয়াল বিলাক বনাও তেতিয়া কি হ'ব তাপটো কি থাকিব বাহিৰৰ লগত নিৰ্ভৰ নকৰে বাহিৰৰ উষ্ণতা বাঢ়িলেও ঘৰৰ উষ্ণতা বাঢ়ি নাযায় বাহিৰৰ উষ্ণতা কমিলেও ঘৰৰ উষ্ণতাটো কমি নাযায় কিন্তু কাৰ তুলনাত এইটো হ'ব নিশ্চিতভাৱে অলপ হ'লেও প্ৰভাৱ পৰিব কিন্তু ইয়াৰ ক্লে ৰক্স বিলাক যে থাকে সলিড ৰক্স বিলাক এনেকুৱা তাৰ সলনি বেলেগ হ'ব আৰু বেলেগ বেলেগ লাভো আছে হলো ব্ৰিক্সৰ ক্ষেত্ৰত কি হয় ইয়াৰ মাছ কম থাকে মানে ইয়াত বেছি খৰচটো কম হৈ যায় ইয়াত আৰু ওজনটো কমি যায় বহুত বিভিন্ন এনেকুৱা উপায় সুবিধা আছে যাৰ দ্বাৰা কি হয় আজিকালি হলো ব্ৰিক্স বিলাক বেছি জনপ্ৰিয় হৈছে যদিও আমাৰ অসমত বেছি সিমান প্ৰচলিত হোৱা নাই আমাৰ গাঁও টাউনত যিমান ঘৰ বান্ধি আছে এইটো বেছি প্ৰচলিত হোৱা নাই কিন্তু ফিউচাৰ এইটো হ'ব পাৰে নেক্সট আমাৰ এটা কথা আছে ইয়াত গৰম দিনত পাতল ৰঙৰ বস্ত্ৰ শীতকালত গাঢ় ৰঙৰ বস্ত্ৰ কিয় বেছি আৰামদায়ক তাৰ বুজিছানে কি হয়
গৰম দিনত কি আমি বিশেষকৈ পাতল কপাহী কাপোৰ পিন্ধো আৰু ঠাণ্ডা দিনত কি ডাঠ কাপোৰবিলাক আমি পিন্ধো তেতিয়া চুৱেটাৰ এইবিলাক জেকেট এইবিলাক ডাঠ কাপোৰবিলাক পিন্ধো কাৰণটো কি হয় এই আমাৰ দেহৰ উষ্ণতাটো যাতে ওলাই নাযায় বাহিৰত গম পাইছা তো এইখিনি বুজি পালা কথাখিনি তেনে কি হয় শীতকালত যেতিয়া আমি গৰম কাপোৰ পিন্ধি যাওঁ আমাৰ দেহৰ পৰা মানে বাহিৰৰ যি শীতৰ অঞ্চল আছে তালৈ দেহৰ তাপখিনি গুচি নাযায় তাক বাধা দিয়ে কাপোৰে ডাঠ কাপোৰে বেছিকে বাধা দিব পাতল কাপোৰ হ'লে দেহৰ পৰা সোনকালে আমাৰ শীতটোত ট্ৰান্সমিশ্যন হৈ গুচি যাব মানে তাপটো গুচি যাব দেহৰ পৰা আৰু যদি বাধা থাকে কাপোৰ থাকে লেয়াৰ থাকে বেছি কৰি তেতিয়া কি হ'ব আমাৰ শীতটো দেহৰ ভিতৰতে থাকিব ঠিক আছে শীতকালত ঊণৰ বস্ত্ৰই আমাৰ শৰীৰ গৰম কৰি ৰাখে শীতকালত আমি ঊণৰ বস্ত্ৰ ব্যৱহাৰ কৰোঁ ঊণ তাপৰ কুপৰিবাহী গম পাইছা তোমালোকে ঊণবিলাকৰ মাজেৰে তাপটো গুচি নাযায় গুচি গ'লে কি হ'ব এইটো সুপৰিবাহী তদুপৰি ঊণৰ আহৰ মাজত বায়ু আবদ্ধ হৈ থাকে আৰু এই বায়ুৱে আমাৰ শৰীৰৰ তাপ চৌপাশৰ শীতল অঞ্চললৈ যোৱাত বাধা দিয়ে সেইবাবে আমি গৰম অনুভৱ কৰোঁ আমি গৰম অনুভৱ কৰা কাৰণটো হৈছে কি হয় ঊণৰ কাপোৰত কি থাকে বায়ুবিলাক ৰৈ যায় আৰু বায়ুটো কি হৈছে বায়ু ইটছেল্ফ ইজ এ ইনচুলেটৰ মানে তাপৰ সুপৰিবাহী মানে বায়ুৰ মাজেৰে তাপটো বাধা হয় যাবলৈ সেইবাবে আমি গৰম অনুভৱ কৰোঁ ধৰা হ'ল শীতকালত এখন ডাঠ কম্বল আৰু একেলগে জাপি ৰখা দুখন ডাঠ পাতল কম্বলৰ মাজেৰে যিকোনো এবিধক বাছি ল'বলৈ কোৱা হ'ল তুমি কোনখন বাছি ল'বা আৰু কিয় মনত ৰাখিবা যে পাতল কম্বল দুখনৰ মাজত এটা বায়ুৰ তৰফ থাকে কুৱেশ্যনটো ক্লুটো ইয়াত দিয়াই আছে পাতল কম্বল দুখনৰ মাজত এটা বায়ুৰ তৰফ আছে আৰু বায়ুৰ আমি কি পঢ়িলো এই বিষয়ত বায়ুৰ মাজেৰে তাপটো পাৰ হৈ নাযায় মানে বায়ুটো হৈছে তাপৰ সুপৰিবাহী গম পাইছা আৰু সেইকাৰণে কি হ'ব আমাৰ চইচটো হ'ব দুখন পাতল কম্বল কাৰণ সেইটোৱে আমাক বেছিকে গৰম কৰি ৰাখিব দেহাটো নেক্সট আছিল আমাৰ ইংৰাজী শব্দ কিছুমান মূল শব্দ বুলি কৈছে ইয়াত চেলচিয়াছ স্কেল একে থাকিব পৰিবহনটো গম পাইছা কণ্ডাকশ্যন পৰিবাহী কণ্ডাক্টৰ পৰিচলন কনভেকশ্যন অপৰিবাহী ইনচুলেটৰ যেনেকৈ আমাৰ কাঠ প্লাষ্টিক এইবিলাক ইনচুলেটৰ স্থলবতাটো গম পালা মাটিৰ পৰা যেতিয়া ৰাতি সাগৰলৈ বায়ুটো গুচি যায় স্থলবতা বিকিৰণটো গম পাইছা য'ত আমাৰ মাধ্যম নালাগে বায়ু পানী এনেকৈ কোনো মাধ্যম নালাগে যাতে তাপটো সঞ্চালন হৈ যায় সেইটো হৈছে বিকিৰণ জলবতাহৰ ক্ষেত্ৰত চিব্ৰিজটো বুজি পাইছা সাগৰৰ পৰা যেতিয়া দিনত মাটি ভাগলৈ স্থলভাগলৈ বতাহটো আহে সেইটো হৈছে চিব্ৰিজ উষ্ণতাটো গম পাইছা টেম্পাৰেচাৰ আমাৰ যিকোনো বস্তুৰ যিমান উত্তাপটো আছে সেইটো জোখা উষ্ণতা বুলি কয় আৰু এই জোখা পদ্ধতি হৈছে আমাৰ থাৰ্মোমিটাৰ দুই প্ৰকাৰৰ থাকে লেব থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ ক্লিনিকেল থাৰ্মোমিটাৰ বা জ্বৰ জোখা থাৰ্মোমিটাৰৰ দ্বাৰা আমি কি কৰোঁ আমাৰ দেহৰ উষ্ণতাটো জোখো ঠিক আছে আৰু লেবৰেটৰী থাৰ্মোমিটাৰৰ দ্বাৰা আমি কি কৰোঁ পৰীক্ষাগাৰত লেবৰেটৰীত তাৰ আমি যিকোনো সলিউশ্যন বা যিকোনো কামৰ ক্ষেত্ৰত আমি উষ্ণতাটো জোখো ঠিক আছে তোমালোকে কি শিকিলা এইখিনি কথাটো গম পালাই আমাৰ স্পৰ্শ ইন্দ্ৰ নিৰ্ভৰযোগ্য নহয় আমি চুই চাই উষ্ণতাটো আমি গম নাপাওঁ গম পাওঁ যদিও আমাৰ কি হয় ইয়াত একুৰেচি নাথাকে ইমান শুদ্ধ নহয় ইমান মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা ৩৭ ডিগ্ৰী এইটো কথা মনত ৰাখিবা নেক্সট আছে আমাৰ অনুশীলনী এইখিনি ভালকে চাই লোৱা আৰু এইখিনি অনুশীলনী তোমালোকে বহীত লিখি ল'বা ঠিক আছে পৰীক্ষাগাৰত তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰা সাদৃশ্যৰ পাৰ্থক্য উল্লেখ কৰা এইখিনি কথা তোমালোকক ক'লোৱে এই অলপ আগতে ক'লো কি হয় তাপমাত্ৰা দুই প্ৰকাৰত থাকে পৰীক্ষাগাৰত তাপমাত্ৰাত কি থাকে স্কেলত -10ৰ পৰা 110 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বা চেলচিয়াছলৈ তাৰ স্কেলটো থাকে আৰু জ্বৰ জোখা তাপমাত্ৰাত কি থাকে আমাৰ 35ৰ পৰা 42 ডিগ্ৰীলৈ থাকে 42 ডিগ্ৰী
চেণ্টিগ্ৰেডলৈ থাকে আৰু নেক্সট পাৰ্থক্য হৈছে পৰীক্ষাগাৰৰ তাপমাত্ৰাটো ক'ত ব্যৱহাৰ হয় পৰীক্ষাগাৰত আৰু জ্বৰ জোখাটো আমাৰ জ্বৰ জুখিবলৈ ব্যৱহাৰ কৰা হয় সাদৃশ্য এই দুটা সাদৃশ্য হৈছে আমাৰ দুটা একে উষ্ণতা জোখে উষ্ণতা জোখৰ কাৰণে দুটাই হেল্প হয় আৰু নিজৰ দুটামান ট্ৰাই কৰিবা লিখিবৰ কাৰণে বাকি 2 নম্বৰটো চাওহা তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকো উদাহৰণ দিয়া পৰিবাহীটো গম পালাই যিকোনো আমাৰ ধাতু জাতীয় পদাৰ্থ প্লাষ্টিকটো হ'ব অপৰিবাহী যদি ধাতু ষ্টীল হ'ব আমাৰ লো আইৰন এইবিলাক হৈছে তাপৰ পৰিবাহী মানে পৰিবহন হয় অপৰিবাহী মানে কাঠ প্লাষ্টিক এইবিলাক নেক্সট আছে আমাৰ 3 নম্বৰ খালী ঠাই পূৰণ কৰা 1 নম্বৰটো আছে কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় উত্তাপটো কিহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ইয়াৰ কি হ'ব এইটো এনসারটো ভাবি চাওচোন একবাৰ উত্তাপটো উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় উষ্ণতা টেম্পাৰেচাৰ কিমান আছে উতলা পানীৰ উষ্ণতা ডেছ তাপমাত্ৰাৰে জুখিব নোৱাৰি উতলা পানীৰ উষ্ণতাটো কি হ'ব ল্যাবৰেটৰীত যদি উতলা পানী থাকে এটা আমি কিহেৰে জুখাম এটো আমি কিহেৰে জুখিম এটো হৈছে আমাৰ পৰীক্ষাগাৰৰ তাপমাত্ৰা জুখিব নোৱাৰি বুলি আছে তেতিয়াটো কি হ'ব আমাৰ জ্বৰ জোখা তাপমাত্ৰাৰে জুখিব নোৱাৰি নেক্সট আছে আমাৰ ডিগ্ৰী এককত উষ্ণতা জোখা এটো হ'ব সেলসিয়াস আগৰ সময়ত সেন্টিগ্ৰেড ইউজ হৈছিল আজিকালি কি হ'ব সেলসিয়াস লিখিবা নেক্সট আছে আমাৰ ডেছ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালন মাধ্যমৰ প্ৰয়োজন নহয় আমি অলপ আগতে পাই আহিছো কিহত কি তাপৰ সঞ্চালনত বা কেনেকুৱা প্ৰক্ৰিয়াত আমাৰ মাধ্যমৰ প্ৰয়োজন নহয় এটো হৈছে বিকিৰণ বাকি এই ক্ষেত্ৰত যি আছিল পৰিবহন আৰু পৰিচালন তাত মাধ্যমৰ প্ৰয়োজন আছে এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰত পেলাই ডুবাই ৰখা হৈছে ই ডেছ প্ৰক্ৰিয়াৰে আন্তঃমূৰলৈ সঞ্চালিত যেতিয়া আমাৰ কঠিন পদাৰ্থ হয় এটো মনত ৰাখিবা এটো হৈছে পৰিবহন প্ৰক্ৰিয়াৰে তাপটো যায় আমি দেখা পাইছিলো মমৰ ক্ষেত্ৰত কেনেকৈ ধাতু আছিল ধাতুৰ কেনেকৈ মমৰ এটো দিশৰ পৰা এটো দিশলৈ গৈছিল এৰ তলত কি আছিল মম আছিল কি হয় কঠিন পদাৰ্থৰ ক্ষেত্ৰত কি হ'ব এটো পৰিবহন নেক্সট আছে আমাৰ পাতল ৰঙৰ বস্ত্ৰতকৈ কি হয় ডেছ ৰঙৰ বস্ত্ৰ অধিক তাপ শোষণ কৰে ডাঠ ৰঙৰ কলা এনেকুৱা ৰঙৰ পাতল ৰং হলে আমাৰ কি হ'ব বগা নীলা এনেকুৱা পাতল নীলা হ'ব নেক্সট আছে আমাৰ তলৰ বাক্যবোৰ মিলোৱা দিছে চলবতা বলে ক'ত কেতিয়া ৰাতি জলবতা বলে কেতিয়া দিনত গাঢ় বস্ত্ৰ পছন্দ কৰা কেতিয়া হয় এটো কেতিয়া হ'ব গম পাইছা তোমালোকে শীতকালত পাতল ৰঙৰ বস্তু পছন্দ কৰা হয় কেতিয়া হ'ব পাতল ৰং মানে কম তাপ ল'ব কাপোৰটোৱে তেতিয়া হ'ব গৰম কালত বা গ্ৰীষ্ম কালত নেক্সট আছে শীতকালত এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰফৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰটো বেছি গৰম লাগে কাৰণটো এই অলপ আগতে তোমালোক কোৱা হৈছে এইখিনি অংশত কি কোৱা হৈছে দুখন পাতল কম্বল লোৱা হৈছিল কাৰণ কি থাকে তাৰ মাজৰ বায়ুৰ তৰপতা থাকে ওকে আৰু বায়ুৰ তৰপ থকাৰ কাৰণে হেতু আমাৰ কি হ'ব বেছি গৰম দিব নেক্সট আছে আমাৰ পৰিবহন পৰিচালন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালন হোৱা স্থানবোৰ চিহ্নিত কৰা ইয়াত কি আছে এইখিনি কি হ'ব এটো আমাৰ বিকিৰণ হ'ব এই চুলাৰ পৰা যি ইয়াকলৈ তাপখিনি গৈছে এটো বিকিৰণ হ'ব আৰু পাত্ৰটোৰ পৰা যি পানী লৈ আহিছে এইখিনি কি হ'ব পৰিবহন আৰু পানীখিনি যি আমাৰ গৰম হৈ আছে বিভিন্ন স্তৰ কেইটা হেতু হ'ব পৰিচালন উষ্ণ নেক্সট আছে উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ কিয় পৰামৰ্শ দিয়া হয় এটো গম পাইছা বগা ৰঙে কি কৰে ৰিফ্লেক্ট কৰে যেতিয়া তাপটো আহি যাব হি ৰিফ্লেক্ট কৰিব যি ওয়াল বিলাক আছে ঘৰৰ তাৰ পৰা কি হয় ৰিফ্লেক্ট হৈ যাব মানে ৰিফ্লেক্ট যেতিয়া হ'ব তাপটো ভিতৰত সোমাই নাযাব গম পাইছা
যদি কলা ৰং দিয়া হয় তেতিয়া কি হৈ যাব ই শোষণ কৰি ল'ব ইয়াত এবজৰ্ব আৰু তাৰ ফলত কি হয় ঘৰটো বহুত গৰম হৈ যাব সেইটোৱে কাৰণ নেক্সট আছে 30 ডিগ্ৰী সেন্টিগ্ৰেডত সেলসিয়াছত থকা 1 লিটাৰ পানী 50 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল মিশ্ৰণৰ উষ্ণতা কিমান হ'ব চাই লওঁ এটা এবাৰ ভাবি চাওঁ কথাখিনি কিমান হ'ব কি আনসাৰটো কি হ'ব যেতিয়া মিক্স কৰা হয় দুটাৰ তাপমাত্ৰাটো কি হৈ যাব মিক্স হলে ঠাণ্ডা আৰু গৰমখিনি যেতিয়া লগ হ'ব তাৰ কি হ'ব 30 ডিগ্ৰী সেন্টিগ্ৰেড আৰু 50 ডিগ্ৰী সেন্টিগ্ৰেডৰ মাজত থাকিব ঠিক আছে নেক্সট আছে আমাৰ 9 নম্বৰ কোৱেশ্চন মগ এটাত থকা 40 ডিগ্ৰী উষ্ণতাৰ পানীত 40 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাৰ লোৰ বল এটা ডুবাই দিয়া হ'ল তেতিয়া কি হ'ব তাপ কি হ'ব এইটো এনসাৰটো ভাবি চাচোন অপশন কেইটা চাই লও একবাৰ পঢ়ি যেতিয়া আমাৰ কি হয় দুটা গৰম বেলেগ বেলেগ উষ্ণতা থাকে তেতিয়া কি হয় বেছি গৰমৰ পৰা ঠাণ্ডালৈ পৰিবহন হয় ঠিক আছে কিন্তু এই ক্ষেত্ৰত কি হ'ব যেহেতু দুয়োটাৰে উষ্ণতা একে আছে পানীতো 40 ডিগ্ৰী আছে আৰু লোৰ বলটোতো 40 ডিগ্ৰী আছে তেতিয়া কি হ'ব যদি একে থাকে যদি বেলেগ বেলেগ থাকে তেতিয়াহে সঞ্চালিত হ'ব যদি একে থাকে তেতিয়া কি হ'ব লোৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ ইকুৱেল হৈ আছে তোমালোকে বুজি পাইছা কথাখিনি দুটা যেহেতু ইকুৱেল হৈ আছে টেম্পাৰেচাৰটো তাপটো সঞ্চালিত নহ'ব নেক্সট আছে আমাৰ আইসক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে চামুচখনৰ আন্তঃমূৰ কি হ'ব অপশন কেইটা চাই লোৱা এবাৰ আইসক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ কাপ এটাত কি হয় কাঠৰ চামুচ এখন আছে ঠিক আছে ইয়াত আইসক্ৰীম আছে চেঁচা চেঁচা ঠাণ্ডা আইসক্ৰীম আছে আৰু কি আছে কাঠৰ চামুচ আছে এনেকুৱা কাঠৰ চামুচ এখন আছে চামুচখনৰ আন্তঃমূৰ কি হ'ব পৰিবহন প্ৰক্ৰিয়া চেঁচা হ'ব পৰিচলন প্ৰক্ৰিয়াৰে চেঁচা হ'ব বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হ'ব কিন্তু কি হ'ব এইবিলাক নহয় কাৰণ কি হয় কাঠটো হৈছে তাপৰ সুপৰিবাহী সেইকাৰণে কি হয় চেঁচা নহ'ব ওকে নেক্সট আছে আমাৰ কুৱেশ্যন নিষ্কলংক তীখা ষ্টেইনলেছ ষ্টীল কেৰাহীৰ তলি ভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয় ইয়াৰ কাৰণ কি কাৰণটো কি কাৰণটো কি এবাৰ চাই ভাবি চোৱা কথাখিনি এটা আমাৰ কি আছে এটা কেৰাহী এটা আছে ইয়াৰ তলত কি থাকিব আমি বাৰ্নাৰ থাকিব আমাৰ গেছৰ চুলা থাকিব ঠিক আছে এই অংশখিনি কি হ'ব লাগিব আমাৰ তাপৰ সুপৰিবাহী হ'ব লাগিব তাপৰ বিভিন্ন আমাৰ পদাৰ্থৰ ক্ষেত্ৰত কি হয় বিভিন্ন ধাতু আছে বেলেগ বেলেগ তাৰ মানে পৰিবহন ক্ষমতাটো বেলেগ বেলেগ এতিয়া কি হয় আমি কিয় তাম ব্যৱহাৰ কৰিম আমাৰ কাৰণটো হ'ব কি হয় যাতে বেছিকে তাপটো যায় পৰিবহন হয় বেছি সুপৰিবাহী হয় গম পাইছা কি হ'ব এইটো এনসাৰটো গ নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী তাম বা ইংৰাজীত কি হ'ব কপাৰ COPPER কি হয় তাপটো বেছি তাপটো গুচি যায় তামৰ ক্ষেত্ৰত ঠিক আছে এইখিনি আছে আমাৰ কুৱেশ্যন এনসাৰ বিলাক তোমালোকক দিলো তোমালোকে লিখি ল'বা বহিত এতিয়া কথাখিনি মনত ৰাখিব তেতিয়া আৰু একবাৰ নিজাকে পঢ়ি ল'বা ঘৰত কথাখিনি চেপ্টাৰটো ভিডিঅ'টো আৰু একবাৰ চাবা যদি গোটেইখিনি কথা ইয়াত কোৱা আছে মানে পজ কৰি বা কাটি কাটি চাব পাৰা কথাবিলাক
ঠিক আছে, গোটেইখিনি টপিক তোমালোকক বুজোৱা হৈছে। মই চেষ্টা কৰিছোঁ তোমালোকক গোটেইখিনি বুজাব। ঠিক আছে, গোটেই আমাৰ চেপ্টাৰটো শেষ হ'ল। আজিৰ চেপ্টাৰটো আছিল তাপ। তাপৰ বিষয়ে গম পালা, মূল কথাবিলাক। তাপ কেনেকৈ আমাৰ গৰম চেঁচাটো কি হয়, তাপ কেনেকৈ আমি জোখোঁ থাৰ্মোমিটাৰৰ দ্বাৰা। থাৰ্মোমিটাৰ 2 প্ৰকাৰৰ আছে। কি আছে তোমালোকে গম পাইছাই। থাৰ্মোমিটাৰৰ জোখাৰ সময়ত কি সাৱধানতা আমি ল'ব লাগে সেইখিনি গম পালা। আৰু কিছুমান থাকে কি পৰীক্ষাগাৰৰ তাপমাত্ৰা থাকে, যাৰ দ্বাৰা আমি কি হয় পৰীক্ষাগাৰৰ যি পানী সলিউশ্যন আছে সেইবিলাক আমি তাৰ উষ্ণতাটো জোখোঁ। বাকী এইবিলাক কি হৈছে, এইবিলাক চব ডিজিটেল হৈ গৈছে। তাৰমানে ইয়াত ডিজিটেল ৰূপবিলাক পাই গৈছে। ক্লিনিকেল থাৰ্মোমিটাৰৰ ক্ষেত্ৰতো কি হৈছে, ইয়াৰ ডিজিটেল ভাৰ্চনবিলাক আহি গৈছে এতিয়া বৰ্তমান এনেকুৱা। ঠিক তেনেকৈ লেবৰেটৰীত ইউজ কৰা থাৰ্মোমিটাৰো ডিজিটেল হৈ গৈছে। তাপৰ সঞ্চালনৰ বিষয়ে আমি পালোঁ, হিট কেনেকৈ ট্ৰেন্সমিশ্যন হয়, এঠাইৰ পৰা আন ঠাইলৈ গুচি যায়। কঠিন পদাৰ্থৰ ক্ষেত্ৰত কি হয়, এইটো পৰিবহন হয়। পদাৰ্থটো কি হ'ব, কণ্ডাক্টৰ বুলি ক'ব, যাৰ দ্বাৰা পাৰ হয়। যাৰ দ্বাৰা পাৰ নহয়, যেনেকৈ প্লাষ্টিক কাঠ, তাক ক'ব ইনচুলেটৰ বা অপৰিবাহী। নেক্সট আছিল আমাৰ তাপৰ পৰিচলন, কনভেকশ্যন। কনভেকশ্যনৰ ক্ষেত্ৰত কি হয়, বায়ু পানীৰ ক্ষেত্ৰত এনেকৈ পৰিচলন হয়। নেক্সট আছিল আমাৰ কি হয়, বিকিৰণ। বিকিৰণৰ ক্ষেত্ৰত কোনো মাধ্যমৰ প্ৰয়োজন নহয়। আৰু বিকিৰণৰ ক্ষেত্ৰত তিনিটা আমাৰ সেই আছিল, তাপটো কেনেকৈ হয়, এটা প্ৰতিফলিত হয় বস্তুৰ পৰা, এটা প্ৰতিহেৰিত হয়, সংপ্ৰেৰিত হয়, মানে গুচি যায় মাজেদি, আৰু এটা হয় শোষিত। তিনিটা, প্ৰতিফলিত, শোষিত আৰু সংপ্ৰেৰিত। অ'কে। চ' নেক্সট আছিল আমাৰ কি, গ্ৰীষ্মকালত আমি কি কাপোৰ পিন্ধো, পাতল কাপোৰ পিন্ধো, পাতল ৰঙৰ কাপোৰ পিন্ধো। শীতকালত কি হয়, আমাৰ ডাঠ কাপোৰ পিন্ধো বা ডাঠ ৰঙৰ কাপোৰ পিন্ধো। কাৰণ এইয়ে যাতে আমাৰ শৰীৰৰ উষ্ণতাটো বাহিৰত ওলাই নাযায়, সেইখিনি কথা আছে। ত' ডাঠ ৰঙে, কলা ৰঙে কি কৰে, আমাৰ তাপটো শোষণ কৰে। আৰু বগা ৰঙে বা পাতল ৰঙে কি হয়, তাপটো ৰিফ্লেক্ট কৰে, প্ৰতিফলন কৰে। নেক্সট আছিল আমাৰ হলো ব্ৰিক্সৰ ক্ষেত্ৰত এটা কথা পাইছোঁ আমি, এনেকৈ হলো ইটাবিলাকৰ দ্বাৰা কি হয়, আমাৰ ঘৰবিলাক, আধুনিক ঘৰবিলাক আমি সাজাব পাৰোঁ, যাত কি হয়, বাহিৰৰ উষ্ণতাৰ দ্বাৰা আমাৰ সেইটো প্ৰভাৱিত নহয়, আমাৰ ঘৰটো প্ৰভাৱিত নহয়। ঠিক আছে, সেইখিনি কথা আছিল মূল এই চেপ্টাৰৰ। ঠিক আছে, তোমালোকে কুৱেশ্যন আনচাৰবোৰ লিখি ল'বা বহীত, আৰু এবাৰ নোটবিলাক লিখি ল'বা। বাকী যিখিনি আছে ইম্পৰ্টেণ্টখিনি কথাখিনি তোমালোকে বহীত লিখি ল'বা নোট হিচাপে। চ' আজিলৈ ইমানতে আমাৰ চেপ্টাৰটো শেষ। নিশ্চয় তোমালোকে বুজি পাইছা কথাবিলাক, মই চেষ্টা কৰিছোঁ গোটেইখিনি দিব। ঠিক আছে, তোমালোকে ইমান যদি চাইছা শেষলৈ, তাৰ কাৰণে বহুত ধন্যবাদ। বাকী চেপ্টাৰবোৰ সোনকালে দিবলৈ চেষ্টা কৰিম। ঠিক আছে, ধন্যবাদ।